আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে, 1 তাৰিখে দৰমহা পাই আছে, ফ্লাইঅভাৰ বনি আছে, মথাউৰি বনি আছে। গতিকে আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি এইটো মই বুজি নাপাওঁ। গতিকে তেওঁলোকে মোক সূত্ৰটো বুজাই দিলে হ'ল যে আৰ্থিক সংকট মানে কি বুজায়। পূজা কমিটিয়েও অহাকালি পইচা পাব, বিহু কমিটিয়েও পইচা পায়, ভাওনা কৰিলেও পইচা পায়। গতিকে ক'ত আৰ্থিক সংকট আছে মোক দেখাই দিলে হ'ল। অসমে হৈছে কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰে আটাইতকৈ ঋণ কম। ঋণ এনেকৈ ল'ব নোৱাৰি। মই বহুতবাৰ বিধানসভাত উত্তৰ দিছোঁ। ঘৰুৱা আয় 3.5% লোন ল'ব পাৰি আৰু অসমে লোন লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলৰ 5খনৰ ভিতৰত অসমত আছে আৰু কংগ্ৰেছ শাসিত ৰাজ্যবিলাক ওপৰত আছে। চাওক, আপোনালোকে এই ছাত্ৰীসকলক যিমানে হিতাধিকাৰী বুলি ক'ব সিমানে মিডিয়াক বেয়া পাব। আপোনালোকৰ টিভি পেপাৰ নপঢ়া হ'ব, কাৰণ হিতাধিকাৰীৰ সংখ্যা আপোনালোকৰ ভাষাত এতিয়াতো বহুত বেছি হৈ গ'ল। অৰুণোদয় 40 লাখ, নিযুত মইনা 1.5 লাখ 2 লাখ, স্কুটি প্ৰায় 60,000। যদি হিচাপ কৰে অসমৰ আমাৰ আয়ুষ্মান ভাৰতৰ আয়ুষ্মান অসমৰ কাৰ্ড 62 লাখ আৰু মই বন্ধ কৰিলে আপোনালোকে লিখি দিয়ে। যদি হিতাধিকাৰী কোনোবা এটা মাহত পইচা নাপায় সেইটো নিউজটো আপোনালোকে কৰি দিয়ে। চৰকাৰ তেওঁলোকে য'ত বনাই থাকক। বৰ্তমান ৰাইজৰ কাৰণে কৰিবলগীয়া মোৰ আৰু বহুত কাম আছে। আজি কংগ্ৰেছক সুধিব, তেওঁলোকে যেতিয়া 2008, 9, 10, 11 মনমোহন সিঙে বিভিন্ন ভাষাক ধ্ৰুপদী ভাষাৰ আখ্যা দি আছিলে, তেতিয়া কংগ্ৰেছে প্ৰতিবাদ কিয় নকৰিলে যে অসমীয়াকো দিয়ক বুলি? আজি কংগ্ৰেছৰ দিনত চৰাইদেউ মৈদাম কিয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহ'ল? আজি কংগ্ৰেছৰ দিনত অসমত গামোচা বাহিৰৰ পৰা অহা কিয় বন্ধ নহ'ল? আজি কংগ্ৰেছৰ দিনত ইউনিভাৰ্চেল হেল্থ ইঞ্চুৰেঞ্চ কিয় নহ'ল? গতিকে কংগ্ৰেছৰ হাতত এতিয়া কোনো অস্ত্ৰও নাই, কোনো ইছ্যু নাই। ৰাতিপুৱা গধূলি মোক অলপ গালি গালাজ কৰি থাকিব, তাৰ বাদে একো নাই। এই ঘাইপথটোত নতুন কণ্ট্ৰেক্টৰবিলাক আহিছে। মই ভাবোঁ এইটো বছৰত বহুত ইম্প্ৰুভ হৈ যাব। চাওক, 10 বছৰ চৰকাৰ হৈছে আমাৰ, ক'ৰবাত চৰকাৰ ৰাজ্যত জিকে, ক'ৰবাত হাৰে, কিন্তু তাৰ লগত প্ৰত্যেকটো ইলেকশ্যনতে কেনেকৈ বিজেপি জিকিব? 10 বছৰৰ পিছত কোনোবা জেগাতো পৰিৱৰ্তন হয়। কিন্তু কেইদিনমান আগতেতো আমি উৰিষ্যাত জিকিলোঁ, মধ্যপ্ৰদেশত জিকিলোঁ, ছত্তীশগড়ত জিকিলোঁ। জিকাৰ প্ৰশ্নবিলাকটোতো কৰিব লাগে। জল জীৱনত এটা সমস্যা আছে। দিল্লীয়ে কিছুমান আমাক এডভাইচ দিছে, কিন্তু অহাকালিও কিছু পইচা আহিব। আঁচনিটো দিল্লীৰ হয়। দিল্লীয়ে ভাৰতৰ প্ৰেক্ষাপটতে কিবাকিবি নতুন চিন্তা কৰি আছে, অসমক লৈ নহয়। মই তেওঁলোকক হাক দিছোঁ যে ইমানকৈ মাচুল বৃদ্ধিৰ সিদ্ধান্তটো গভৰ্ণমেণ্টে নকৰে, মেডিকেল কলেজে কৰে। মই মেডিকেল কলেজক কৈছোঁ যে ইমান বৃদ্ধি নকৰিব, সৰ্বসাধাৰণ মানুহে দিব নোৱাৰিব। তেওঁলোকৰ যুক্তিটো হ'ল যে কাৰ্ডতটো বিনা পইচাতে হৈ যায় দুখীয়া আৰু মধ্যবিত্ত মানুহখিনিয়ে। গতিকে মাচুল বৃদ্ধিটো এটা নোচনেল কথা। কাৰ্ডতে সকলো সুবিধা পায়েই। তথাপিতো মই কৈছোঁ যে OPDত পেচেণ্ট থাকে যোনে কাৰ্ডৰ সুবিধা ল'ব নোৱাৰে। গতিকে অলপমান আপোনালোকে ৰাইজৰ লগত আলোচনা কৰিহে মাচুলটো বৃদ্ধি কৰিব।